গাইজ এই জুবিনদাৰ মৃত্যুৰ লগত যে জড়িত এডাল কিবা এই অমৃত প্ৰভা নে কি আছে সেইডাল বুলি কৈছোঁ মই তাক, কাৰণ তাক সন্মান দি কেনে লাভ নাই। অমৃত প্ৰভা তাক অমৃত নহয়, তাই বিষাক্ত নাগিন এটা, বুজি পাইছা? এতিয়া মই যদি ছোৱালী হ'ল হয় নহয়, এনেকুৱা বেজ্জতি কৰি কেনে তাক কথা ক'লো হয়। তাৰ কথা কোৱাৰ ভাজ তাই নেজানে, তাই চবখিনিয়ে জানে, কিন্তু জুবিনদাৰ যেতিয়া ডুবছি বা জুবিনদাৰ যেতিয়া মৃত্যু হৈছে সেইখিনি কথা তাই নাজানে। সেইখিনি কথাত তাই ওপৰত চেলফি ল'ব গেছি, বাকী চব ভিডিঅ' তাই বনাইছি, সেইটো ভিডিঅ' তাই বনোৱা নাই। অমৃত প্ৰভা নাগিন এটা, বিষ এটা, অমৃত কোনে নাম থৈছিলনো তাৰ? মই ছোৱালী হ'ব লাগিছিল, আজি তাক বেজ্জতি কৰি কথা ক'লো হয়। এতিয়া ল'ৰা না বেছি উল্টা পুল্টা কথা কম, মুখেদি ওলাই যাব খঙত, এটা নাৰী শক্তি জাগি উঠি আকৌ মোৰ ওপৰতে কেছ দিবা আহিব, বুজি পাইছা না? তাৰ নিচিনা তাক নাৰী বুলি নকয়, তাক এটা কলংকিত নাৰী বুলি কয়, অভদ্ৰ অসভ্য এটা, বুজি পাইছা না? তাৰ কথাৰ ভাজ দেখা পালে এনেকুৱা লাগে জানো একদম। মই কৈছোঁ CM ছাৰক আমি চবে অনুৰোধ কৰিব লাগে, তাইও যাতে সাৰি যাব নোৱাৰে, কাৰণ তাই এভিডেঞ্চ লুকাইছি, জুবিনদাৰ মৃত্যুৰ এভিডেঞ্চ চব তাই লুকাইছিল। লাষ্টত পাৰ্টকে চিনেমা ৰিলিজ দিয়েছিল, তাই নাজানে তাৰ কথাৰ ভাজ একদম মাৰিয়ে দিম জানো।